নমস্কাৰ প্ৰিয় দৰ্শক, আজি আমি আলোচনা কৰিম ২৮ অক্টোবৰৰ পৰা ৩ নৱেম্বৰলৈ এই সপ্তাহৰ সাপ্তাহিক ৰাশিফলৰ বিষয়ে। প্ৰতিটো ৰাশিৰে সম্পূৰ্ণ সাপ্তাহিক ৰাশিফল মেষ ৰাশিৰ পৰা মীন ৰাশিলৈ। সেয়েহে শুনি লওক এই সপ্তাহত আপোনাৰ জীৱনত কি নতুন আশা, কি সাৱধানতা আৰু কি আশীৰ্বাদ আহিব। তেনেহ'লে আহক একেলগে জানি লওঁ প্ৰতিটো ৰাশিৰ ভাগ্যফল। প্ৰিয় দৰ্শক, যদি আপোনাৰ বিবাহ, চাকৰি, ব্যৱসায়, টকা পইচা, পঢ়া শুনা তথা স্বাস্থ্যৰ ক্ষেত্ৰত কিবা সমস্যা হৈ আছে, তেনেহ'লে ভিডিঅ'ৰ স্ক্ৰীণত দিয়া নম্বৰত আমাক ফোন কৰিব। আমি আপোনাৰ সমস্যাসমূহ সমাধান কৰিবলৈ চেষ্টা কৰিম। ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আৰু কমেণ্টত লিখিব জয় মা লক্ষ্মী। এতিয়া আহক আজিৰ এই সাপ্তাহিক ৰাশিফলৰ শিতানটোলৈ আগবাঢ়ি যাওঁ। আজিৰ সাপ্তাহিক ৰাশিফলৰ প্ৰথম ৰাশিটো হৈছে মেষ ৰাশি। মেষ ৰাশিৰ জাতক জাতিকাসকলৰ বাবে এই সপ্তাহটো জয় আৰু আত্মবিশ্বাসৰ সময়। বৃহস্পতি গ্ৰহে কৰ্মক্ষেত্ৰত শুভফল দিব আৰু যি কামত আগৰ পৰা পৰিশ্ৰম কৰিছিলে তাৰ সফল ফল এই সপ্তাহতেই পাব। বিশেষকৈ ৩০ অক্টোবৰৰ পৰা আপোনাৰ ভাগ্যৰ দুৱাৰ মুকলি হ'ব। চাকৰিত পদোন্নতিৰ সুযোগ আহিব, নতুন দায়িত্ব লাভ কৰিব। ব্যৱসায়ত নতুন চুক্তি বা ধনৰ যোগৰ সম্ভাৱনা। প্ৰেম জীৱনত মিঠা সময়, সংগীৰ সৈতে সময় কটাওক, কিন্তু অহংকাৰ নিয়ন্ত্ৰণত ৰাখিব। বিবাহিত জাতক জাতিকাৰ বাবে সন্তান সংক্ৰান্ত সুখৰ যোগ। পৰিয়ালৰ ক্ষেত্ৰত শ্ৰদ্ধা বৃদ্ধি হ'ব। পিতৃৰ পৰা আশীৰ্বাদ লাভ হ'ব। স্বাস্থ্যৰ দিশত কেতিয়াবা মূৰৰ বিষ বা গৰমৰ সমস্যা হ'ব পাৰে। নিয়মিত বিশ্ৰাম লওক। উপায় হিচাপে মংগলবাৰে হনুমানজীৰ নামত ৰঙা ফুল আৰু গুড় অৰ্ঘ্য হিচাপে দিয়ক। ভাগ্যশালী ৰং হ'ল ৰঙা। ভাগ্যশালী দিন সোমবাৰ আৰু মংগলবাৰ। এতিয়া আহিছোঁ দ্বিতীয় ৰাশি অৰ্থাৎ বৃষ ৰাশিলৈ। বৃষ ৰাশিৰ জাতক জাতিকাসকলৰ বাবে এই সপ্তাহটোত ধৈৰ্য আৰু আত্মসংযমেই এই সপ্তাহৰ মুখ্য মন্ত্ৰ। কিছুমানৰ বাবে অতীতৰ ভুলৰ ফল এই সপ্তাহত সামৰি ল'ব লগা হ'ব। কামত বিলম্ব হ'ব পাৰে, কিন্তু দীৰ্ঘম্যাদী লাভ হ'ব। চাকৰিত নতুন চেলেঞ্জ আহিব, কিন্তু আপোনাৰ স্থিৰতা আৰু শান্ত স্বভাৱৰ বাবে সকলোবোৰ সলনি কৰিব পাৰিব। প্ৰেম জীৱনত স্নেহ আৰু স্থিৰতা থাকিব। পৰিয়ালৰ ভিতৰত ভুল বুজাবুজিৰ পৰিস্থিতি সৃষ্টি হ'ব পাৰে, কিন্তু ধৈৰ্য ৰাখিলে সকলোবোৰ ঠিক হৈ যাব। ধনৰ দিশত আয় আৰু ব্যয় দুয়োটা বৃদ্ধি পাব। ধন বিনিয়োগত সাৱধানতাৰ প্ৰয়োজন আছে। স্বাস্থ্যৰ দিশত কিছু বিষ বেদনাৰ সমস্যা হ'ব পাৰে। উপায় হিচাপে শুক্ৰবাৰে মা লক্ষ্মীক বগা ফুল আৰু গাখীৰৰ প্ৰসাদ দিব। ভাগ্যশালী ৰং হ'ল বগা। ভাগ্যশালী দিন হ'ল শুক্ৰবাৰ। এতিয়া আহিছোঁ তৃতীয় ৰাশি অৰ্থাৎ মিথুন ৰাশিলৈ। মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ বাবে এই সপ্তাহটোত আপোনাৰ জ্ঞান আৰু বুদ্ধিৰ জয় হ'ব। নতুন প্ৰজেক্ট বা আইডিয়াত সাফল্য নিশ্চিত। শিক্ষা, মিডিয়া, লেখা মেলা বা অনলাইন কামত যুক্ত লোকে বিশেষ সাফল্য লাভ কৰিব। প্ৰেম জীৱনত মিঠা সময় আহিব। নতুন চিনাকি যুটীয়া পৰ্যন্ত সম্ভৱ, কিন্তু কিছুমানৰ বাবে তৃতীয় পক্ষৰ হস্তক্ষেপে বেমেজালি আনিব পাৰে। ধনৰ দিশত ভাগ্য আপোনাৰ পক্ষত থাকিব। ধন আগমন আৰু উপাৰ্জন বৃদ্ধি হ'ব। পৰিয়ালত আনন্দৰ অনুষ্ঠান সম্ভৱ। ভাই ভনীৰ পৰা সহায় সহযোগ পাব। ডিঙি, কণ্ঠ আৰু খাদ্য সংক্ৰান্ত অসুবিধা হ'ব পাৰে। পৰিষ্কাৰ পানী খাওক। উপায় হিচাপে বুধবাৰে ভগৱান গণেশৰ পূজা কৰি সেউজীয়া সাজপাৰ পিন্ধিব। সেউজীয়া বস্ত্ৰ পৰিধান কৰিব। ভাগ্যশালী ৰং হ'ল সেউজীয়া আৰু ভাগ্যশালী দিন হ'ল বুধবাৰ। এতিয়া আহিছোঁ সাপ্তাহিক ৰাশিফলৰ ৪ নম্বৰ ৰাশিটোলৈ। ৪ নম্বৰ ৰাশিটো হ'ল কৰ্কট ৰাশি। কৰ্কট ৰাশিৰ জাতক জাতিকাসকলৰ বাবে এই সপ্তাহটোত মানসিক আৰু আৰ্থিক উভয় দিশে পৰীক্ষাৰ সময়। চন্দ্ৰৰ গতি আপোনাৰ আৱেগৰ ওপৰত গভীৰ প্ৰভাৱ পেলাব। পৰিয়ালৰ ভিতৰত ভুল বুজাবুজি হ'ব পাৰে, কিন্তু শান্তভাৱে ব্যৱস্থা ল'লে সকলোবোৰ ঠিক হৈ যাব। কৰ্মক্ষেত্ৰত নতুন কাম আৰম্ভ কৰিব পাৰে। যিসকল লোকে স্বাধীন ব্যৱসায় বা ক্ৰিয়েটিভ কাম কৰে তেওঁলোকৰ বাবে শুভ সপ্তাহ। প্ৰেম জীৱনত মিঠা সময় আহিব। বিবাহিত জাতক জাতিকাসকলৰ বাবে সন্তান সুখৰ যোগ।
ধনুৰ যোগ যথেষ্ট শুভ, বিশেষকৈ সম্পত্তি বা মাটি ঘৰ সম্পৰ্কীয় কামত লাভ। পেট বা পাচনতন্ত্ৰত সমস্যা হ'ব পাৰে। পানী আৰু ফল মূল বেছিকৈ খাওক। উপায় হিচাপে সোমবাৰে চন্দ্ৰলৈ গাখীৰৰ অৰ্ঘ্য দিব। ভাগ্য ৰং ৰূপালী বগা। ভাগ্যশালী দিন হ'ল সোমবাৰ। এতিয়া আহিছোঁ সিংহ ৰাশিলৈ। সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ বাবে এই সপ্তাহত আপোনাৰ আত্মবিশ্বাস অধিক হ'ব। ৰবি গ্ৰহ আপোনাৰ লগ্নত থাকি আপোনাক ৰাজকীয় শক্তি আৰু প্ৰভাৱ দান কৰিব। কৰ্মক্ষেত্ৰত পদোন্নতি বা বিশেষ দায়িত্বৰ সম্ভাৱনা। ব্যৱসায়িক চুক্তিত লাভ হ'ব। প্ৰেম জীৱনত গ্লেমাৰ বা আকৰ্ষণ বৃদ্ধি হ'ব, কিন্তু অতিৰিক্ত গৌৰৱৰ বাবে সম্পৰ্কত দূৰত্ব থাকিব। ধনৰ দিশত ভাগ্যৰ উন্নতি হ'ব, বিশেষকৈ সিংহ ৰাশিৰ স্বতন্ত্ৰ পেছাৰ লোকে ধন লাভ পাব। পৰিয়ালৰ ভিতৰত পিতৃ বা বয়োজ্যেষ্ঠৰ সহায়ে আপোনাৰ মনোবল বৃদ্ধি কৰিব। স্বাস্থ্যৰ দিশত হৃদয় সংক্ৰান্ত সমস্যা হ'ব পাৰে, সাৱধান হওক। উপায় হিচাপে ৰবিবাৰে সূৰ্যলৈ জলৰ অৰ্ঘ্য দিব। ভাগ্যশালী ৰং হ'ল সোণালী। ভাগ্যশালী দিন হ'ল ৰবিবাৰ। এতিয়া আহিছোঁ কন্যা ৰাশিলৈ। এই সপ্তাহত কন্যা ৰাশিৰ জাতক জাতিকাসকলৰ বাবে জীৱনৰ দিশত এক নতুন উদ্দেশ্য আহিব। শনি বৃহস্পতিৰ দৃষ্টিয়ে কৰ্মক্ষেত্ৰত কিছুমান নতুন দায়িত্ব দিব পাৰে, কিন্তু আপোনাৰ পৰিশ্ৰমৰ ফলত সাফল্য নিশ্চয় আহিব। কামত সহকৰ্মীৰ পৰা সহযোগ লাভ হ'ব, কিন্তু অলপ পিছফালে আলোচনা বা গোপন ঈৰ্ষা চলিব পাৰে। প্ৰেম জীৱনত সংগীৰ সৈতে পুনৰ সম্পৰ্ক মজবুত হ'ব। যুটীয়া সম্পৰ্কত পুৰণি কষ্ট মচি নতুন সূচনা হ'ব পাৰে। ধনৰ দিশত স্থিৰতা আহিব। কিছুমানৰ বাবে বেংক বা লেণ্ডিং সম্পৰ্কীয় কামত সাফল্য। স্বাস্থ্যৰ দিশত অম্লতা বা হজমৰ সমস্যা হ'ব পাৰে। উপায় হিচাপে বুধবাৰে গাখীৰ আৰু চেনি মিশ্ৰিত জল ভগৱান গণেশক অৰ্ঘ্য হিচাপে অৰ্পণ কৰিব। ভাগ্যশালী ৰং হ'ল হালধীয়া আৰু ভাগ্যশালী দিন হ'ল বুধবাৰ। এতিয়া আহিছোঁ তুলা ৰাশিলৈ। তুলা ৰাশিৰ জাতক জাতিকাসকলৰ বাবে এই সপ্তাহটোত মানসিক শান্তি আৰু ধন লাভ কৰাৰ সময়। শনি আপোনাৰ ভাগ্যস্থানত শুভ দৃষ্টি দি আছে, ফলত ভাগ্য আপোনাৰ ওচৰত থাকিব। যি কামত কষ্ট পাইছিলে তাত এইটো সপ্তাহতে গতি আহিব। বিশেষকৈ যিসকল ব্যক্তি বেপাৰ বাণিজ্য কামত আছে তেওঁলোকৰ বাবে সোণালী সুযোগ। প্ৰেম জীৱনত আনন্দৰ সময়। যুটীয়া সম্পৰ্কত স্নেহ আৰু স্থিৰতা থাকিব। ধনৰ দিশত লাভৰ যুগ। নতুন উপাৰ্জনৰ পথ খুলিব পাৰে। স্বাস্থ্যৰ ক্ষেত্ৰত কেতিয়াবা গাৰ বিষ বা হাঁপানিৰ অসুবিধা হ'ব পাৰে। ঠাণ্ডা পানীয় এৰিব। উপায় হিচাপে শুক্ৰবাৰে মিঠা খাদ্য দান কৰক আৰু গৰীব মানুহক সহায় কৰক। ভাগ্যশালী ৰং হ'ল হালধীয়া গুলপীয়া। ভাগ্যশালী দিন শুক্ৰবাৰ। এতিয়া আহিছোঁ বৃশ্চিক ৰাশিলৈ। বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলৰ বাবে এই সপ্তাহত গভীৰ চিন্তা আৰু হঠাৎ পৰিৱৰ্তন আহিব। ৰাহু আৰু চন্দ্ৰৰ দৃষ্টিৰে মানসিক উদ্বেগ থাকিব পাৰে, কিন্তু আধ্যাত্মিক চেতনাই আপোনাক শক্তি দিব। কৰ্মক্ষেত্ৰত দায়িত্ব বৃদ্ধি হ'ব। নতুন কাম বা প্ৰজেক্টটোত সফলতা লাভ কৰিব। প্ৰেমিক প্ৰেমিকাৰ সৈতে মতভেদ হ'ব পাৰে। স্পষ্টভাৱে কথাবিলাক আলোচনা কৰাটো উত্তম। ধনৰ দিশত অলপ অশুভ সময়, কিন্তু সপ্তাহৰ অন্তত ধনৰ যুগ। স্বাস্থ্যৰ ক্ষেত্ৰত জঠৰ, মাইগ্ৰেন বা ৰক্তচাপত সাৱধান। উপায় হিচাপে মংগলবাৰে ৰঙা ফুলেৰে পূজা কৰি ওম নমঃ শিৱায় জপ কৰক। ভাগ্যশালী ৰং হ'ল গাঢ় ৰঙা। ভাগ্যশালী দিন মংগলবাৰ। এতিয়া আহিছোঁ ধনু ৰাশিলৈ। ধনু ৰাশিৰ জাতক জাতিকাসকলৰ বাবে এই সপ্তাহটোত ভাগ্য পৰিৱৰ্তনৰ সূচনা। বৃহস্পতিয়ে লগ্নত দৃষ্টি ৰাখিছে। যি কামত বাধা আহিছিল এতিয়া মুক্তি পাব। কামৰ ক্ষেত্ৰত উচ্চ পদস্থৰ পৰা প্ৰশংসা লাভ। নতুন কাম বা পদোন্নতিৰ সম্ভাৱনা। প্ৰেম জীৱনত আনন্দৰ সময়। বিবাহিত জাতক জাতিকাসকলৰ সন্তান সুখৰ যোগ। ধনৰ দিশত সমৃদ্ধি বৃদ্ধি হ'ব। ধন লাভ, উপহাৰ বা অপ্ৰত্যাশিত আয় সম্ভৱ। স্বাস্থ্যৰ দিশত হাঁহিৰে ভৰা সময়, কিন্তু অতি ভোজন এৰিব। উপায় হিচাপে বৃহস্পতিবাৰে হালধি, চেনি আৰু চন্দনেৰে পূজা কৰিব। ভাগ্য ৰং গাঢ় হালধীয়া। ভাগ্যশালী দিন হ'ল বৃহস্পতিবাৰ। এতিয়া আহিছোঁ মকৰ ৰাশিলৈ।
মকৰ ৰাশিৰ জাতক জাতিকাসকলৰ বাবে এই সপ্তাহটোত শনি আপোনাৰ লগ্নৰ অধিপতি আৰু এই সপ্তাহত আপোনাৰ শক্তি আৰু ধৈৰ্য পৰীক্ষা হ'ব। কৰ্মক্ষেত্ৰত বহুদিনৰ পৰা চলা সমস্যাৰ সমাধান পাব। ব্যৱসায়ত লাভজনক চুক্তি আহিব। প্ৰেম জীৱনত শান্তি আৰু বিশ্বাস স্থাপন হ'ব। যি সম্পৰ্ক ভাঙিছিল তাৰ পুনৰ মিলনৰ সম্ভাৱনা। ধনৰ দিশত ভাগ্যৰ উন্নতি হ'ব, কিন্তু ব্যয় বৃদ্ধি পাব। খৰচৰ দিশত সাৱধান। দেহৰ ক্লান্তি আৰু নিদ্ৰাহীনতা দেখা দিব পাৰে। উপায় হিচাপে শনিবাৰে তেল আৰু কলা তিল দান কৰিব। মিঠাতেল আৰু কলা তিল এই দুটা বস্তু শনিবাৰে দান কৰিব। ভাগ্যশালী ৰং হ'ল কলা আৰু ধূসৰ। ভাগ্যশালী দিন শনিবাৰ। এতিয়া আহিছোঁ 11 নম্বৰ ৰাশি অৰ্থাৎ কুম্ভ ৰাশিলৈ। কুম্ভ ৰাশিৰ জাতক জাতিকাসকলৰ বাবে এই সপ্তাহটোত আশ্চৰ্যজনক পৰিৱৰ্তনৰ সময়। নৱচিন্তা, নতুন দিশ আৰু আত্মবিশ্বাস বৃদ্ধি হ'ব। কৰ্মক্ষেত্ৰত পৰিৱৰ্তনৰ সুযোগ, পদোন্নতি বা নতুন অফাৰ আহিব পাৰে। প্ৰেম জীৱনত আকস্মিক সাক্ষাৎ সম্ভৱ, কিন্তু সংগীৰ ওপৰত সন্দেহ নকৰিব। ধনৰ দিশত নতুন আয়ৰ পথ মুকলি হ'ব পাৰে। মানসিক চাপ বা চিন্তা এৰিব। ধ্যান যোগৰ দ্বাৰা শান্তি লাভ হ'ব। উপায় হিচাপে শনিবাৰে পানীত কলা তিল দি সূৰ্যলৈ অৰ্ঘ্য দিব। ভাগ্যশালী ৰং হ'ল নীলা আৰু ভাগ্যশালী দিন হ'ল শনিবাৰ আৰু সোমবাৰ। এতিয়া আহিছোঁ শেষৰ ৰাশিটো অৰ্থাৎ 12 নম্বৰ ৰাশিটোলৈ। 12 নম্বৰ ৰাশিটো হ'ল মীন ৰাশি। মীন ৰাশিৰ জাতক জাতিকাসকলৰ বাবে এই সপ্তাহটোত আধ্যাত্মিক শক্তিৰ সময়। মন শান্ত, চিন্তা ভাৱনা গভীৰ হ'ব। কৰ্মক্ষেত্ৰত পৰিশ্ৰমৰ ফল পাব। যিসকল কলা, সংগীত অথবা সমাজ সেৱাৰ কামত আছে তেওঁলোকৰ বিশেষ সাফল্য। প্ৰেম জীৱনত সংগীৰ পৰা সহায়তা আৰু মানসিক শক্তি লাভ। ধনৰ দিশত লাহে লাহে উন্নতি হ'ব। নতুন বিনিয়োগৰ দ্বাৰা লাভ আহিব। স্বাস্থ্যৰ ক্ষেত্ৰত নিদ্ৰাৰ সমস্যা বা পেটৰ সমস্যা হ'ব পাৰে। উপায় হিচাপে বৃহস্পতিবাৰে হালধীয়া ফল দান কৰিব। ভাগ্যশালী ৰং হ'ল বেঙুনীয়া। ভাগ্যশালী দিন হ'ল বৃহস্পতিবাৰ। প্ৰিয় দৰ্শক, এইখিনি আছিল এই সপ্তাহটোৰ সাপ্তাহিক ৰাশিফল 28 অক্টোবৰৰ পৰা 3 নৱেম্বৰলৈ। ভিডিঅ'টো যদি ভাল লাগিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব। কাইলৈ আকৌ লগ পাম অন্য এটা ভিডিঅ'ত। ধন্যবাদ।